মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ ইউটিউব চেনেলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ, আমাৰ চৌপাশৰ বস্তুবোৰ বিশুদ্ধনে, সেই পাঠটিৰ দুটা গুৰুত্বপূৰ্ণ টপিক লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ তোমালোকে এই মজিয়াতে সেই টপিক দুটা ভালদৰে আয়ত্ত কৰিব পাৰিবা। গতিকে ব'লা আমি দেৰি নকৰি টপিক দুটাৰ মাজলৈ যাওঁ। আজি আমি ইয়াতে আলোচনা কৰিম সম্পৃক্ত দ্ৰৱ আৰু অসম্পৃক্ত দ্ৰৱৰ বিষয়ে। প্ৰথমে সম্পৃক্ত দ্ৰৱ, ইংৰাজীত ইয়াক স্যাচুৰেটেড সলিউশ্যন বুলি কয়। সলিউশ্যন কি? প্ৰথমতে আমি সেইটো কথা জানিব লাগিব। সলিউশ্যন হৈছে দ্ৰাৱক আৰু দ্ৰব্যৰ এটা মিশ্ৰণ, যিটো সমসত্ব হিচাপত থাকে। আমি যদি এটা সৰু উদাহৰণ লওঁ, এটা কণ্টেইনাৰত তোমাক দিয়া হৈছে 1 লিটাৰ পানী, আৰু তোমাক এইটো কোৱা হৈছে যে সেই 1 লিটাৰ পানীত তোমালোকে চেনি মিহলাব লাগে। যেতিয়া তুমি চেনি মিহলাই গৈ থাকিবা, তুমি এনেকুৱা এটা অৱস্থা পাবা, যিটো অৱস্থাৰ পিছত তুমি আৰু তাতে চেনি মিহলাব নোৱাৰিবা। অৰ্থাৎ দ্ৰাৱকটোৱে চেনি দ্ৰৱীভূত কৰাৰ যিটো সৰ্বোচ্চ ক্ষমতা, সেইটো লাভ কৰিছে। তেনে অৱস্থাত সেই দ্ৰৱটোক সম্পৃক্ত দ্ৰৱ, ইংৰাজীত স্যাচুৰেটেড সলিউশ্যন বুলি কয়। গতিকে যদি আমি সংজ্ঞাটো চাওঁ, যেতিয়া কোনো এটা দ্ৰাৱকত সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য পদাৰ্থ দ্ৰৱীভূত হৈ থাকিব পাৰে বা হৈ থাকে, তেতিয়া সেই দ্ৰৱটোক সম্পৃক্ত দ্ৰৱ বুলি কোৱা হয়। মই আকৌ কৈ দিছোঁ, যেতিয়া কোনো এটা দ্ৰাৱকত সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য পদাৰ্থ দ্ৰৱীভূত হৈ থাকে, তেতিয়া সেই দ্ৰৱটোক সম্পৃক্ত দ্ৰৱ বুলি কয়। যদি আমি ইংৰাজী ডেফিনেশ্যনটো চাবলৈ যাওঁ, when a solvent dissolves maximum amount of solute in it, at that stage the new chemical solution is called saturated solution. ঠিক একেদৰে যদি আমি অসম্পৃক্ত দ্ৰৱৰ বিষয়ে আলোচনা কৰোঁ, তেন্তে অসম্পৃক্ত দ্ৰৱক আমি প্ৰথমে গম পাব লাগিব, ইয়াক আনসেচুৰেটেড সলিউশ্যন বুলি কয়। অসম্পৃক্ত দ্ৰৱ সম্পৃক্ত দ্ৰৱৰ ঠিক বিপৰীত বুলি ক'লেও ভুল নহয়। যদি আমি ডেফিনেশ্যনটো চাওঁ, যেতিয়া কোনো এটা দ্ৰাৱকত দ্ৰৱীভূত হ'ব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য পদাৰ্থতকৈ কম দ্ৰব্য পদাৰ্থ থাকে, তেতিয়া তাক অসম্পৃক্ত দ্ৰৱ বুলি কয়। ইংৰাজী ডেফিনেশ্যনটো চাওঁ, when a solvent has not yet dissolved the maximum possible solute in it, then it is known as unsaturated solution. অৰ্থাৎ এটা অসম্পৃক্ত দ্ৰাৱকত আৰু অধিক দ্ৰব্য পদাৰ্থ মিহলোৱাৰ বা দ্ৰৱীভূত কৰাৰ অৱকাশ থাকে। এটা সৰু নোট দিছোঁ যে সম্পৃক্ত বা অসম্পৃক্ত দ্ৰৱ দুয়োটাই হৈছে সমসত্ব মিশ্ৰণৰ উদাহৰণ। অৰ্থাৎ সমসত্ব মিশ্ৰণ তোমালোকে কি হয় পাই আহিছা, যে য'ত উপাদানবোৰ সম পৰিমাণে সমৰূপত একে কালাৰ হৈ পেলাই মিহলি হৈ থাকে, তাকে সমসত্ব মিশ্ৰণ বুলি কয়, যাক ইংৰাজীত হেটেৰ'জেনিয়াছ মিক্সচাৰ বুলি কয়। গতিকে আশা কৰোঁ তোমালোকে আমাৰ এই পাঠত দুয়োটা টপিক ভালদৰে বুজি পাইছা। গতিকে এইখিনিতে আমি ভিডিঅ'টো সমাপ্ত কৰিছোঁ, আৰু তোমালোকক এইটো প্ৰতিশ্ৰুতি দিছোঁ যে অনাগত সময়ত তোমালোকৰ বাবে এনেধৰণৰ বিজ্ঞানৰ টপিকসমূহ লৈ আমি উপস্থিত হ'ম। গতিকে আজিলৈ ধন্যবাদ।